পাপে ভরা এই সংসাৰ পাপী জানিবাই সংসাৰ সাৰ এই সংসাৰত তোমাৰ মিলিব মৰম যিচুক যদি নোলোৱা শৰণ পাপী যিচুক যদি নোলোৱা শৰণ পাপে ভৰা এই সংসাৰ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 9 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। প্ৰভু যীশুৱে শিষ্যবিলাকক প্ৰাৰ্থনাৰ যি আৰ্হি দিছিল তাৰ বিষয়ে মথিউ হেনৰীয়ে এইদৰে কয়, প্ৰাৰ্থনা হৈছে এটি চিঠি, যি চিঠি মানুহৰ দ্বাৰাই পৃথিৱীৰ পৰা লিখা হৈছে আৰু য'ত স্বৰ্গৰ ঠিকনা আছে। যিজনা স্বৰ্গ পৃথিৱী আৰু ইয়াত থকা সকলোৰে সৃষ্টিকৰ্তা পালন কৰোতা ঈশ্বৰৰ লিখা চিঠি হৈছে প্ৰাৰ্থনা। ঈশ্বৰৰ দয়া ও অনুগ্ৰহ মানৱ জাতিৰ আৱশ্যক। পাপেৰে প্ৰদূষিত এই সংসাৰত মানুহৰ বাবে পবিত্ৰ ৰূপে বসতি কৰাৰ কোনো ঠাই নাই আৰু মানুহৰ পাপৰ দণ্ড ঈশ্বৰৰ দ্বাৰাই নৰক স্থাপন কৰি ৰখা হৈছে। পাপৰ হেতুকে মানুহে ঈশ্বৰৰ অনুগ্ৰহ, দয়া ও উত্তমতাৰ পৰা বঞ্চিত হৈ আছে আৰু মানুহক ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰীকৃত কৰা হৈছে। ঈশ্বৰৰ পৰা এই পৃথকতা মানুহে সদায় নিজৰ জীৱনৰ বিফলতাত দেখা পায়। মানুহক এই পাপৰ দণ্ডৰ পৰা বচাবলৈ প্ৰভু যীশুৱে নিজকে বলিদান কৰিলে। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায়। ঈশ্বৰৰ লগত তেওঁৰ সহভাগিতা স্থাপন হয় আৰু ঈশ্বৰৰ অনুগ্ৰহ, দয়া ও উত্তমতা তেওঁ পায়। স্বৰ্গত তাৰ প্ৰাৰ্থনা স্বীকাৰ কৰা হয়, কাৰণ স্বৰ্গত তাৰ প্ৰাৰ্থনা শুনোতা সেই স্বৰ্গীয় পিতৃ হয় যিজনা স্বৰ্গত থাকে। স্বৰ্গত প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং তাৰ সহায়ক হয়। আপোনাৰ উদ্ধাৰৰ দ্বাৰাই আপোনাৰো প্ৰাৰ্থনা শুনা যাওক। আপোনালৈ আমাৰ এয়া প্ৰাৰ্থনা।